যদি ৰাইজে চাব বিচাৰে আমি কৰি দিম কৰা মই মনত ভাবিছিলোঁ যদি ৰাইজে কিছুমান আমাৰ গ্ৰাম্য অঞ্চলৰ ৰাইজ হওক বাগান অঞ্চলৰ ৰাইজ হওক চবেই চাবলৈ আশা আছে জুবিন আমাৰ যি আমাৰ অসমৰ এজন সম্পদ অসমৰ এজন মহান শিল্পী আমাক যি 19 ছেপ্টেম্বৰত তেখেত হৰাবলগীয়া হ'ল আমাৰ যি ছিংগাপুৰৰ যি ঘটনাটো আহিলে শুনিলোঁ অসমলৈ আহিলে ছিংগাপুৰৰ ঘটনাটো যিটো 2:30 মিনিটত আমাৰ যি অকাল বিয়োগ ঘটনাটো শুনি সমগ্ৰ অসম স্তব্ধ হৈ গ'ল আৰু লগতে আমাৰ সকলোৱে মাত কথা নাইকিয়া হৈ গ'ল আমাৰ জুবিন আমাৰ এজন সম্পদ অসমৰ সম্পদ এজন হেৰাইছে আমি তেখেতৰ ন্যায়টো বিচাৰিছোঁ আমাৰ যোৱাকালি মুখ্যমন্ত্ৰীয়ে কৈছে তেখেতক ন্যায় অতি সোনকালে বিচাৰ কৰিম বুলি তেখেতে মাৰ্ডাৰ বুলিয়ে কৈছে আৰু সেইটো যদি হৈছে তেখেতক উলিয়াব লাগে অতি সোনকালে আৰু জুবিনক কোনোবাই যদি চাব পাৰে জুবিনৰ অনুৰাগীয়ে যদি চাব বিচাৰে মই সহায় সহযোগিতা পোনপটীয়াভাৱে আগবঢ়াম আৰু জুবিন সদায় আমাৰ মাজতে জীয়াই ৰওক আজি আমি গ্ৰন্থমেলালৈ আহিছোঁ যদিও আমাৰ মনবিলাক ইমান ভাল নাই তথাপিতো আমি চাবুৱা আঞ্চলিকৰ সহযোগিতা আগবঢ়াবলৈ আমি সকলোৱে দলে বলে ওলাই আহিছোঁ কাৰণ আমি জুবিন দাক সদায় জীয়াই থ'ব লাগিব তেখেতক অমৰ হৈ আমি জীয়াই ৰাখিব লাগিব ঠিক আছে।